শ্ৰীমদ ভাগৱতৰ প্ৰাৰম্ভতে আপোনালোকে ভাগৱত মাহাত্ম্য পাব। ব্যাসদেৱে ভাগৱতৰ নঙলা মুখতে লিখিছেগে শ্ৰীকৃষ্ণায় নমঃ। শ্ৰী হ'ল ভগৱন্তৰ ৮ প্ৰচিদ্ধ অন্যতম। কৃষ্ণায় বুলি শব্দটো লিখা হৈছে অতুলনীয় শব্দ। কৃষ ধাতু, স্নিক প্ৰথম প্ৰত্যয়, অয় দ্বিতীয় প্ৰত্যয়। কৃষ মানে কৰ্ষণ কৰা, স্নিক মানে আনন্দ, অয় মানে হৃদয়ত পৰমাত্মা পৰমেশ্বৰ পৰম দেৱতা হিচাপে মানি লোৱা। বহুতে শুনে যে কিছুমান অবাধ্য ল'ৰা ছোৱালী থাকে যে শুনে কিন্তু নামানে যে এখন কাণেৰে শুনি এখন কাণেৰে লৈ দিয়ে, তেনেদৰে কৰা নাই, মানি লৈছে। কৃষ মানে কৰ্ষণ কৰা, স্নিক মানে সংস্কৃতত আনন্দ, অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱা। আৰু ভাগৱতৰ পদূলিতে নঙলা মুখতে ব্যাসদেৱে কি বুলি লিখিছে শ্ৰীকৃষ্ণায় নমঃ। হে ৩২ অলংকাৰৰ অধিপতি, ৩২ অলংকাৰে সুশোভিত হে কৃষ্ণদেৱ, আনন্দৰ কৰ্ষণকাৰী হে কৃষ্ণ, তোমাক হৃদয়ত পৰমাত্মা পৰম দেৱতা হিচাপে মই আদৰি লৈছোঁ। বিয়াৰ দিনাখন কি কৰে বাৰু কইনাৰ ঘৰত পদূলিত যেতিয়া সদায় দেখা চিনাকি ল'ৰাটো, ল'ৰা শব্দৰ ল'টো সলনি কৰি দ দিয়কচোন, কি হ'ব? ল'ৰাটো দৰা হৈ যায়, হয়নে? কেতিয়া দৰা হয় বাৰু? জোৰণত দৰাৰ মাকে এটা কলহত বা ঘটিত হালধি, এটা ঘটিত মাটিমাহ, এটা ঘটিত দৈ আনে। দৰাৰ বাবে ৩টা, কইনাৰ বাবে ৩টা। আৰু কইনাই চুই চুই দিয়ে আৰু কি বুলি কয়? শাহুৱেকক মই এইখিনি চুই দিছোঁ, তেওঁ গা ধুই ভকত ভাগৱতৰ সন্মুখত সেৱা লৈ মোক নিবলৈ অহাকালি আহিব ক'ব, হয়নে? গতিকে সদায় দেখা চিনাকি ল'ৰাটোৱে কইনাই চুই দিয়া ঘটৰ মাহ হালধি দুই চুইয়াৰ লগে লগে ল'ৰা শব্দ ল'টো গুচি দৰা হৈ যায়। আৰু কইনা পদূলি আহি পায় হুলস্থুল, একেবাৰে চৰাই চিৰিকটি মানে পলাবলগীয়া হয়। ৰাতি ৫০,০০০ টকাৰ তলত বমি নুফুটায়, হয়নে? আৰু কইনাতকৈ সৰু ভায়েক বা ভনীয়েকে ভৰিখন পখালি দিয়ে। আৰু যদি জীৱিত থাকে তেতিয়াহ'লে কইনাৰ দেউতাকে বা মাকে ঠাণ্ডা দিন হ'লে পানেৰে, গৰম দিন হ'লে বিচনীৰে দৰাক আদৰি আনে। কি বুলি? বিষ্ণু বুলি। সদায় দেখালেও কিন্তু আজি তুমি বিষ্ণুস্বৰূপ বৰ, হয়নে? সম্প্ৰদান কৰোঁতেও বিষ্ণু। ঠিক তেনেকে পদূলি মূৰত দৰাটোক বিষ্ণু বুলি বৰণ কৰে। ভাগৱতৰ পদূলিতে কৃষ্ণ দ্বৈপায়ন বেদব্যাসে ভগৱন্তক আদৰিছে। হে প্ৰাণপতি, হে প্ৰাণেশ্বৰ, হে পৰমেশ্বৰ, তুমি মোৰ হৃদয়ৰ দেৱতা। তাৰ অৰ্থ হ'ল শ্ৰীকৃষ্ণায় নমঃ। শ্ৰীনো কি? তেতিয়া বদৰিকাশ্ৰমত নাৰদে উগুল থুগুল মনেৰে বহি আছে, বহু প্ৰশ্ন উত্তৰ নাই। আৰু ভগৱন্তই তেতিয়া নাৰদক পঠিয়াইছে, হেই উপায় এটা কাম কৰ, এই সংকটত পৰিছে, সংকটৰ পৰা উদ্ধাৰ কৰা। তেতিয়া নাৰদে কৈছে মইনো কি ভাও লওঁ? তেতিয়া কৈছে সেইখন আদালত বুলি ভাবি, কোৰ্ট, বদৰিকাশ্ৰমখন আদালত হওক, মই হাকিম। তাৰমানে ভগৱন্তই কৈছেগে মই জাজ, বিচাৰক। তো মইনো কি ভাও দিম? তই উকিল হবি। নাৰদক কি কৈছেগে? তই উকালতি কৰিবি। বোলে কি উকালতি কৰিবি? হে ব্যাসে বহু শাস্ত্ৰ লিখিছে, ১৮খন পুৰাণ লিখিলে। আৰু ১৮খন পুৰাণত ১৮টা মত ওলাইছে। স্কন্দ পুৰাণ, পদ্ম পুৰাণ, মাৰ্কেন্দ্ৰ পুৰাণ, বিষ্ণু পুৰাণ, কুৰ্ম পুৰাণ, অগ্নি পুৰাণ, সূৰ্য পুৰাণ, এনেকৈ পুৰাণ নহয় জানো? প্ৰত্যেকখন পুৰাণতে এগৰাকী এগৰাকী দেৱতাক প্ৰাধান্য দিছে, কিন্তু প্ৰধান দেৱতা কোন হ'ব সেইটো লিখা নাই। আৰু এখন পুৰাণতো অদ্ভুত কথা লিখিলে। কি লিখিলে? নাৰদক কৈছে বোলে সেইখন মই নাম নকওঁ, তই গৈ পেলাই সুধিবি ব্যাসক, বোলে কি এই হেৰি নহয়, সেই পৰাশৰ তনয়, আপুনি চণ্ডী পুৰাণত জানো দুৰ্গাৰ কথা উল্লেখ কৰা নাই? তেতিয়া ব্যাসে কি কৰিছোঁ? তেতিয়া ক'ব দুৰ্গাৰ হাত কেইখন লিখিছে? বোলে 10খন।
হাততনো কি কি থাকে চাৰু বাৰু ধনু কাণ্ডা জাক জপ কমণ্ডলু অক্ষমালা শংখ চক্ৰ গদা পদ্ম এনেকৈ 10খন হাতত 10 বিধ অস্ত্ৰ থাকে তই ব্যাসক সুধিবি হে ব্যাসদেৱ আপুনি কওকচোন এই দুৰ্গাৰ হাতত থকা ত্ৰিশূলডাল কোনে দিলে তেতিয়া ব্যাসে কি ক'ব শিৱই দিলে দুৰ্গাৰ হাতত থকা কমণ্ডলৰ বিধিখন কোনে দিলে তেতিয়া ব্যাসে ক'ব ব্ৰহ্মাই দিলে দুৰ্গাৰ হাতত শংখ এটা আছে আৰু পদুম ফুল এটা আছে তেতিয়া কোনে দিলে বুলি ক'লে বিষ্ণুৱে দিলে বুলি ক'ব তেতিয়া উল্টাকে সুধিবি উকিলে কি কৰে বাৰু আও পক্ষীয়াকে নুসুধে নে সুধি 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 দেখা অপৰাধীজনক সত্যটো স্বীকাৰ কৰিবলৈ বাধ্য কৰে এতিয়া নাৰদক কৈছে শেষত তই সুধিবি যে চণ্ডী পুৰাণত লিখিছে ব্ৰহ্মা বিষ্ণু মহেশক বোলে দুৰ্গাই সৃষ্টি কৰিলে কাৰণ দুৰ্গা মাক হ'ল ব্ৰহ্মা বিষ্ণু মহেশ সন্তান হ'ল যদি ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গাই সৃষ্টি কৰিলে কোনজন ব্ৰহ্মাই অক্ষমালা আৰু কমণ্ডলো দিলে কোনজন বিষ্ণুৱে শংখটো আৰু পদ্মফুল দিলেগে কোনজন শিৱই অক্ষমালা আৰু ত্ৰিশূলডাল দিলেগে সেয়া সুধিবি ক'ব নোৱাৰে বুজি যাব তাৰমানে উকিলক ভালকেই ট্ৰেইনিং দি পঠিয়াইছেগে কৃষ্ণ আৰু নাৰদক সন্মুখত দেখি খুব আনন্দ পাইছে ব্যাসে কৈছে হে দেৱৰ্ষি মানৱ মোৰ কি সৌভাগ্য আজি স্বৰ্গৰ দেৱতা মৰ্ত্যত মোৰ সন্মুখত উপস্থিত মোৰ সমস্যাৰ সন্মুখত মানে তেওঁ যে সমাধান হৈ থিয় দিছে হে দেৱৰ্ষি কওক মই কেনেকৈ আপোনাক সেৱা কৰিম তেতিয়া নাৰদে কৈছে তোমাৰহে সেৱা পাবলৈ মানে তোমাৰহে মই সেৱা কৰিবলৈকে মই আহিছোঁ নে তোমাৰ সেৱা পাবলৈ অহা নাই নহয় হয়নে তোমাক দেখিয়ে মোৰ কিতাপ থৈছে বেদ বেদাংগ ৰচনা কৰিছা তেনেকৈ নহয় নহয় আপোনাক মই গুৰু ভজিছোঁ আৰু ব্যাসদেৱে ইমান দিনে গুৰুৱে ভজা নাছিল আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে চৰকাৰী দিয়ক বা নিজেই কিনক এই বাইক নচলায়নে স্কুটি নচলায়নে কিন্তু যেতিয়া ৰাজধানীত যাব লাগিবগৈ মূৰত হেলমেট লাগিব পকেটত লাইচেঞ্চ লাগিব আৰু নাথাকিলে ৪আলি চুকত ট্ৰেফিকে ফাইন কৰিব লাইচেঞ্চ পকেটত মূৰত হেলমেট লাগিব তাৰমানে অনুজ্ঞাপত্ৰ লাইচেঞ্চ হয় গতিকে আমাৰ শৰীৰটো চলাবলগীয়া যিখন অনুজ্ঞাপত্ৰ সেই লাইচেঞ্চখনৰ নাম হ'ল শৰণ আমাৰ শৰীৰটো এখন গাড়ী নহয় জানো দেহৰত ঘূৰ মন ইন্দ্ৰিপালক সেনা গণ কবিকয় ধন্য সংসাৰৰ চিত্তবৃত্তি ধনুৰ বাণ লোভমোহ কুখন ধান হে ভোগত ভৈলা বুলি গয়া তাৰ এইখন ৰথ এই শৰীৰটো এখন ৰথ আৰু এই ৰথখন কি নাম জানেনে কপিধ্বজ মহাভাৰত চালে পঢ়িলে আপোনালোকে কি পাবগে অৰ্জুনে যিখন ৰথত উঠি কুৰুক্ষেত্ৰ যুঁজ কৰিলেগে সেই ৰথৰ নাম কপিধ্বজ কপি মানে বান্দৰ সংস্কৃত ধ্বজ মানে ধৰ্মৰ ধ্বজা কুৰুক্ষেত্ৰ যুঁজত যুধিষ্ঠিৰৰ মধ্যম ভাতৃ অৰ্জুনে যিখন ৰথত উঠি যুঁজ কৰিছিল সেইখন ৰথৰ নাম এইকাৰণে কপিধ্বজ কাৰণ সেইখন ৰথৰ শীৰ্ষত হনুমানে ধৰ্মৰ ধ্বজাখন ধৰি দেখে আমাৰ যিটো শৰীৰ এই শৰীৰত যিজনে ধৰ্মৰ ধ্বজা ধৰে সেইজনে হনুমান হনুমান আকৌ অঞ্জনী নামৰ এগৰাকী বান্দৰীৰ সন্তান বান্দৰটো চঞ্চল নহয় জানো আমাৰ মনটো চঞ্চল যেতিয়ালৈকে এই চঞ্চল মনটো গহীন নহয় চিত্ত স্থিৰ নহয় ধৰ্ম কৰ্মত মন নাথাকে হয়নে গতিকে মন কৰিলে চন হয় বকৰ মাটিত ধন হয় গতিকে পৰম ধন পাব লাগিলে এই চঞ্চল হনুমানক শান্ত কৰিব লাগিব গতিকে আমাৰ এই শৰীৰটো যিখন চলোৱা অনুজ্ঞাপত্ৰ তাৰ নাম শৰণ এই বিষয়ে আজিৰ অধ্যায়টিত ওলাব গতিকে গাড়ী চলাব জানিলেই নহ'ব গাড়ীখন চলোৱাৰ অনুজ্ঞাপত্ৰ লগত লাগিব মোৰটোত কি লিখে ইংলিছত হেলমেট বুলি কয় হেল মানে ডিকশ্যনাৰীত চাব নৰক ইংলিছত
বা খ্ৰীষ্টানবিলাকে নৰকক হেল বুলি কয় মেপ মানে বন্ধু নৰকলৈকে যদি যাব নালাগে হেলমেট পিন্ধিব লাগিব যুদ্ধত চাবচোন মূৰত এটা মুকুট পিন্ধিলে শিৰস্থান পিন্ধিলে মূৰটো বচাব লাগিব হয়নে কিন্তু দেখা লগাক চাবচোন বজাৰৰ মোনা ওলোমা দি হেণ্ডেলত মূৰটো ওলোমাই লৈ যায় হেলমেটটো আৰু মই ৰখাই পেলাই কি কওঁ জানে বাটা বিএছচিৰ চেণ্ডেলৰ ফিটা নিকিবা ছিঙিলে এডাল কিনি পেলাই লগাই ল'বি মোৰ এটাই দিছে ঈশ্বৰ গতিকে মূৰটো বচাব লাগিলে হেলমেট পিন্ধাটো অতি প্ৰয়োজন হয়নে গতিকে কবচ গাত কবচ লাগিবনে বুলেট প্ৰুফ জেকেট বুলি কয় গতিকে বীৰ এজনে কি কৰে বুকুৱে পিঠিয়ে কবচ বান্ধি লয় বাওঁ হাতত ঢাল সোঁ হাতত অস্ত্ৰ স্বদেশ জাতিৰ ৰক্ষাৰ নিমিত্তে যে হাতত অস্ত্ৰ লয় প্ৰতিপক্ষৰ লগত যুঁজ দিয়ে স্বদেশ জাতিক ৰক্ষা কৰে ক্ষত্ৰিয় সেইকাৰণে ডাকৰ বচনত কি বুলি কৈছেগে শীতকালে যাৰ নাহিকে বস্ত্ৰ যুদ্ধকালত যাৰ নাহিকে অস্ত্ৰ বৃথা 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 যুঁজত যাব লাগিলে অস্ত্ৰ লাগিব আৰু শীতকালত ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাব লাগিলে অস্ত্ৰ লাগিব আৰু এই জীৱন যুঁজত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিলে বীৰ হ'ব লাগিলে শাস্ত্ৰ লাগিব এই ভাগৱত শাস্ত্ৰ নাই শাস্ত্ৰ শব্দটো ভাগচোন স যোগ অস্ত্ৰ অমিলি আহিছে শাস্ত্ৰ অৰ্থাৎ এই পঞ্চভূতি দেহটোক ৰক্ষা কৰিবৰ কাৰণে নিগমৰ অস্ত্ৰপাত নামে হ'ল শাস্ত্ৰ নিগমৰ এইবাৰ অস্ত্ৰ দেই যি অস্ত্ৰ জানিলেগে যি অস্ত্ৰক আপোনালোকে ধাৰণ কৰিব পাৰিলেগে কি হ'বগে এই জীৱন যুদ্ধত জয়ী হ'ব সৌ আমাৰ এগৰাকী বহি আছে সংগীতৰ বিশাৰদ এতিয়া আজি যদি সংগীতৰ অনুষ্ঠান হ'লহেঁতেন তেওঁ ধুনীয়াকৈ আজি চাৰে গামা পাধানিছা কি হয় আজি ধুনীয়াকৈ ক'লেহেঁতেন আয়ে এতিয়া কি ভাবি আছে যেতিয়া চেতাৰখনত আয়ে হাত দিব বৰগীত গাবগে শিৱৰ কৃষ্ণৰ সকলোৰে নিজস্ব ধনু আছে শিৱৰ ধনুখনৰ নাম পিনাক আৰু কৃষ্ণৰ ধনুখনৰ নাম সাৰংগ সাৰংগ ধনুৰ গুণডালৰ পৰা যিটো স্বৰ ওলাইছেগে হা শিৱৰ সাৰগৰুটোৰ বেবনীৰ পৰা যিটো ধ্বনি ওলাইছেগে ঋষভ ৰে গান্ধাৰ পৰা গা হাতীৰ মাছৰ পৰা নি হাতীৰ চিঞৰ পৰা হয়নে গাধৰ মধ্যমৰ পৰা মা বগলী উৰি যাওঁতে ধক ধক যি শব্দ হয় ধৈবত ধা আৰু হাতীৰ চিঞৰ পৰা কি ওলালগে নি মাজত কি থাকিছে পা কুলিৰ মাত চাৰে গা মা পা পা মানে পঞ্চম মানে কুলিৰ মাতৰ পৰা পা ওলাইছে আৰু আমাৰ হৃদয়ত যি হৃদযন্ত্ৰ আছে হৃদপিণ্ড আছে ইয়াতো সাতডাল লাগি আছে তাৰ পৰাও চাৰে গা মা পা ধানিছে গতিকে এই খৰচ যাৰ কণ্ঠসুৰত বান্ধা আছে তাৰ মাতেই সুকীয়া হয়নে গতিকে শৰীৰ সুৰত বন্ধা আছে আৰু মাধৱদেৱে প্ৰথমতে সুৰত ছন্দত গুৰুজনাৰ নিৰ্দেশ মতে ঘোষা লিখিলে মিত্ৰাক্ষ ছন্দ কিন্তু কৃষ্ণপ্ৰেমত ইমান নিমজ্জিত হৈ গ'ল পিছফালে ঘোষাবোৰ চাবচোন নিমিলে ছন্দ নিমিলে তেতিয়া মাধৱদেৱক শংকৰদেৱে সুধিলে বঢ়াৰ পো আগফালে মিলিল পিছফালে দেখোন নিমিলিল পিছফালে দেখোন ছন্দবোৰ নিমিলিল যে গুৰুজন কৃষ্ণপ্ৰেমত মই ইমান নিমজ্জিত হৈ গ'লো যে মই ছন্দ মিলাব বাদ দিলোঁ কৃষ্ণপ্ৰেমত নিমজ্জিত হৈ পিছফালে তাৰমানে ছন্দবোৰ নিমিলে চাবচোন ছন্দ মিলাবলৈকে বাদ দিলে অমৃতাক্ষ গতিকে বেদৰ তিনিটা মূল তত্ত্ব নিতত্ত্ব অমিতত্ত্ব স্বৰতত্ত্ব এই তিনিটা তত্ত্ব ঋক খাম যজুত আছেগে অথৰ্ব বেদত নাই সেইকাৰণে অথৰ্ব বেদখন চাৰিখন মূল বেদৰ ভিতৰত নপৰে নিতত্ত্ব অমিতত্ত্ব স্বৰতত্ত্ব আৰু এইসমূহ এইকাৰণে আলোচনা কৰিব লাগে নহ'লে উঠি অহা প্ৰজন্মই চব পাহৰি যাবগৈ কাৰণ এতিয়া খং উঠিলেও ইংলিছত গালি পাৰে হয়নে বহুত এৰিলে এতিয়া বিয়াৰ কইনাই ৰিহা নলয় মূৰত উৰণি নলয় সভাপতি সম্পাদকে পকেটত গামোচা সোমাই আনে দেখা নাই জানো এনেকৈ যাওঁতে চব নোহোৱা হৈ যাব গতিকে এনেকৈ সুযোগ সুবিধা অনুসৰি আমি এনেকৈ মেলিব লাগিবগৈ এখেতে ভাগৱতৰ মাহাত্ম্যটো অসমীয়াত গ'লে সকলো নিগম কল্পটো হয়নে আপোনালোকে ভাগৱতখন মিলিলে সংস্কৃতত পাব জন্মা দস্য যতু অন্যয় আদি ইতৰতা স্বাৰ্থে সাবিক্য স্বৰাত তিনি ব্ৰহ্মা হৃদয় জাতি কবি মুচ্যন্তি আশ্ৰয়
तेज वारिमिदं थाविनिमि यत्र तीसर्गोमिसा धम्ना स्वेन सदा निरस्तुकरं सत्यं परमनि धर्म प्रवृत्ति कैट पुत्र परमा निर्मस्वरणं सतम वेदं वास्तवमत्र वस्तु शिवनं पापतं श्रीमद् भगवते महामुनि किंब परिरिस सद्द हृद्द अवृद्ध कृत्य विश्वस्तु विश्वसन निगम कल्पतरुगलितं फलं सुख मुखर अमृत तपसेन पीबत भागवतम रसम अलम मोहरो रसिका भूमि भवका नवम और दशम खारी दुटार अनुवाद घाल प्रथम दुखारी आमी संके কৈছো उड़न बुरन गजन भ्रमण चारिওফালে দেখা চাৰিমুঠি জীৱক পাৰিপাৰ্শ্বিক ইমান সুন্দৰ পৰিৱেশ যে সৃষ্টি কৰিলে সৃষ্টিকৰ্তা ব্ৰহ্মা আদি কবয়ে আদি কবি দুজন সৃষ্টিৰ কাৰণে ব্ৰহ্মা ৰামায়ণ ৰচনা কাৰণে বাল্মীকি ইয়াক সৃষ্টি ৰচনাকাৰী ব্ৰহ্মা আদি কবি বুলি কৈছে মধ্যন্তি ইয়াত সূৰয়ঃ দন্ত্যাখ দীৰ্ঘকাৰ পেটকাৰৰ 29 সূৰয় মানে ঋষি মুনি সকল দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি মহৰ্ষি মুনি সকল একেলগে সূৰয় ব্ৰহ্মাই কি কৰে ৰাতিপুৱা দ্বিজ বিপ্ৰ ব্ৰাহ্মণে ব্ৰহ্মা গায়ত্ৰী মন্ত্ৰ স্মৰণ কৰে দুপৰীয়া বিষ্ণু সন্ধিয়া শিৱ কিন্তু চতুৰানন ব্ৰহ্মাই অহৰ্নিশে যাক উপাসনা কৰে যাক ভজে যাক চিন্তে সেইজনে ব্ৰহ্ম চতুৰানন ব্ৰহ্মাৰ পাছতে পৰম ব্ৰহ্মকোনে ভজনা কৰে সেই সকল সূৰয় ঋষিমুনি সকলে পৰম ব্ৰহ্মৰ বাদে বেলেগক ভজনা নকৰে আমি তৃতীয় চতুৰ্থ খাৰীলৈকে আহিছো ধৰ্ম প্ৰভুজিত কেইটা পুত্ৰ পৰম নিৰ্মস্বৰণম সতম वेदं वास्तवमत्र वस्तु शिवनं पापत्रयं सुखदेवक परीक्षिते गंगार पाৰত খুলিছে হে গুৰুজন আপোনাকনো আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে তাৰ উত্তৰত এই কথাষাৰ কৈছে হে ৰাজন যত কৈতব নাই কপট নাই হিংসা নাই সেই ধৰ্ম মোক মোৰ পিতৃয়ে দিলে এই ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈবিক आध्यात्मिक तीन तापर পৰা পৰিত্ৰাণ পাব অৰ্থাৎ একশৰণ হৰিনাম ধৰ্ম হিংসা নাই কপট নাই আৰু এই ধৰ্মত আসলে পাপত্ৰয়ী উন্মিলনম অৰ্থাৎ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই তিন তাपर পৰা পৰিত্ৰাণ পাব পাৰি ইয়াৰ পাছত আকৌ সুখদেৱক পৰীক্ষিতে কৈছিল হে গুৰুদেৱ আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে আজি যেনেকে আমাৰ খাউন বাবজনাই উপস্থিত থকা অষ্টভক্তৰ সকলোকে চিনাকি কৰাই দিয়াৰ উপৰিও আলহী অতিথিক চিনাকি কৰাই দিয়ে ঠিক তেনেদৰে ৰাজন পৰীক্ষিতে সুখদেৱক সুধিছেগে আপোনাক আপোনাৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় বুলি কাক চিনাকি কৰাই দিলে আপোনাৰ পিতৃ তেতিয়া সুখদেৱে পৰীক্ষিতক সপ্তম আৰু অষ্টম খালি কৈছে श्रीमद्भागवते महामुनिकृते किंबा परिरीश्वरः सद्द हृद्द अवृद्धते शुश्रूषविस्तत्सम हे राजन पुराण मुनि पुराण रचयिता मूल पितृ पराशरनंदन कृष्ण द्वैपायन बादरायण वेदव्यास व्यासर बहुत नाम আছে দেই गार बरण कला कारणे कृष्ण द्वैपायन हृदर মাজৰ দ্বীপত জন্মিছিল কাৰণে দ্বৈপায়ন পৰাশৰৰ পুত্ৰ কাৰণে পৰাশৰ খুত মৎস্যগন্ধা বা সত্যৱতীৰ পুত্ৰ কাৰণে সত্যৱতী নন্দন বা মৎস্যগন্ধা পুত্ৰ আৰু উপজি হেনো কথা কৈছিল দাখৰ সেইকাৰণে বাদৰায়ন আৰু বেদৰ তত্ত্ব জ্ঞান কাণ্ড আৰু ভক্তি কাণ্ড দুই ভাগত ভাগ কৰিছিল কাৰণে ব্যাস যি সৰল ৰেখাই বৃত্তক সমানে দুভাগ কৰে তাকে ব্যাস বুলি নকয় যে সেইকাৰণে ব্যাস कृष्ण द्वैपायन पराशर नंदन सत्यवती नंदन बादरायण वेदव्यास कोने কৈছে সুখদেৱে একে আখৰে কৈছে कृष्ण द्वैपायन बादरायण पुराण मुनि অর্থাৎ পুরাণ রচয়িতা মোক ব্যাসদেৱে কাৰ লগত চিনাকি কৰিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক চিনাকি কৰাই দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই মই অনুবাদে কৰিছো দেই গতিকে তাকেই সংস্কৃতত কৈছে কিংবা পৰেশ্বৰঃ বিপৰীত শব্দ পৰমেশ্বৰ পৰম দেৱতাৰ লগত চিনাকি হোৱাৰ পাছত পৰেশ্বৰ ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয়তা কি হয়নে ধৰি লওকচোন মোৰ ভাতৃ মন্টু ৰাজা বাবজনাই এখন স্কুলত কাম কৰে
আৰু স্কুলখনৰ প্ৰধান শিক্ষকক তেওঁ ছুটি বিচাৰিছে কি বুলি কৈছেগে অহা 8 নৱেম্বৰ আৰু অসমীয়াত ক'ব লাগে 576 শংকৰাব্দ বৰ্ষৰ আজি কিমান তাৰিখ 21 কাতি মানে আজি এই 21 কাতিত কি কৰিব 22 কাতি হ'ল নহয় জানো যে 22 কাতি তাৰিখে মোক এদিনৰ ছুটি লাগে কি কাৰণে জাৰগাঁও বিলিমৰা গাঁৱত ভাগৱত পাতিছে ছাৰ মোক ছুটি দিয়ে ছাৰে ছুটি দিলে কাৰণে বহুত ছুটি জমা আছে আৰু ছাৰে ছুটি দিয়াৰ পাছত তেখেতৰ এই প্ৰধান শিক্ষকৰ তলত আৰু এজন থাকে নহয় তেখেতে ৰাজাবাবুক কৈছিল আপুনি 8 তাৰিখে নাথাকে নেকি সেইদিনাখন আমাৰ ইনস্পেক্টৰ আহিব আপুনি থাকিলে ভাল আছে তেতিয়া কৈছে মইতো সদায়ে থাকোঁ এদিনহে ছুটি বিচাৰিছোঁ এই বছৰ মই ছুটি লোৱাই নাই আপোনাক কোনে ছুটি দিয়ে তেতিয়া কৈছে মোক প্ৰধান শিক্ষক মহোদয়ে ছুটি দিছে প্ৰধান শিক্ষক মহোদয়ে ৰাজাবাবুক ছুটি দিয়াৰ পিছত কোনোবাই কিবা কৰিব পাৰিব নেকি হয়নে সেনেকে সকলো দেৱতাৰ অধ্যক্ষ কৃষ্ণৰ লগত চিনাকি হোৱাৰ পাছত আৰু বাকী আৰু কাৰোবাৰ অনুমতি লোৱা দৰকাৰ আছে নেকি সেইকাৰণে কৈছে শ্ৰীমদ ভাগৱতে মহামুনিকে কিংবা পাৰিৰিচৰ সদ্য হৃদ্য অৱৃত্ত কৃত্তি বিশ্বস্বৰূপনা অৰ্থাৎ শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি বেদক দেখে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰা বা ভজনাৰ প্ৰয়োজন বা কি কিবা ধুনীয়া কথা কোৱা নাই ইয়াৰ পাছৰখিনি অনুবাদ কৰি গাইছে নিগাহ কল্পতৰুৰ গলিতম ফলম সুখমোখাদ অমৃতদৱ সংগীতম পিবত ভাগৱতম ৰসম আলয়ম মোহনগলসিকা ভুবি ভাবুকা মাধৱদেৱৰ বাক্যৰে বাপজনাই অসমীয়া সৰলীকৰণ কৰি সকলো নিগম কল্পতৰুৰ গালে অৰ্থাৎ আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস নিৰুক্ত ছন্দ জ্যোতি এই 14খন শাস্ত্ৰ এই 14খন শাস্ত্ৰৰ এটা সাৰ শাস্ত্ৰ হ'ল নিগম নিগম শাস্ত্ৰৰ সাৰ হ'ল এই ভাগৱত শাস্ত্ৰ গতিকে এই ভাগৱতৰ শাস্ত্ৰ পৰীক্ষিতৰ আগত সুখদেৱে গংগাৰ পাৰত কওঁতে সুখদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰি বাপজনে গাঁৱতে সেনেকুৱা লাগে নাই জানো সুকৰ মুখে ভূমিত ভৈলা বিদিত সুখদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰি কিয় পৰি পদ্ম কল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক কওঁতে বেলেগে শুনা নাই ব্ৰহ্মাই নাৰদক কওঁতে বেলেগে শুনা নাই নাৰদে বদৰিকাশ্ৰমত ব্যাসক কি বুলি বুজালে বেলেগে শুনা নাই ব্যাসে 14 বছৰে সুকক ভাগৱত জ্ঞান দিওঁতে বেলেগে শুনা নাই সুখদেৱক 14 পৰা 16 বছৰলৈকে 2 বছৰ কাল জনক ৰজাই কি পঢ়ালে কি বুজালে বেলেগে নাজানিলে কিন্তু 16 বছৰ বয়সীয়া সুখদেৱে গংগা পাৰ হৈ মূৰত 2.5 মোন ওজনৰ ভাগৱতখন ব্যাসৰ হাতত দি নাৰদৰ লগত খুব পৰীক্ষিতৰ ফালে আগবাঢ়ি আহি পৰীক্ষিতে আগুৱাই আনি বহুৱালে আৰু পৰীক্ষিতৰ আগত যেতিয়া সুখদেৱে ভাগৱত ক'বলৈ আৰম্ভ কৰে ৰজা বাদেই দিয়ক সেনাপতি বাদেই দিয়ক সৈন্য বাদেই দিয়ক ঋষিমুনি বাদেই দিয়ক হালোৱা হজোৱা ৰনোৱা বনোৱা কমাৰ কহাৰ সাধাৰণ মানুহেও শুনিলে অৰ্থাৎ ইমান দিনে সাধাৰণ মানুহে শুনা নাছিল এই যে সুখদেৱে পৰীক্ষিতৰ আগত কওঁতেগে সাধাৰণ মানুহে শুনিবলৈ পালে সেইকাৰণে কি লাগে যেন সুখদেৱৰ মুখেৰে ওলোৱা অমৃত মাটিত পৰি সুক মুখে ভূমিত ভৈ লাগে হয়নে সেইকাৰণে নিগম কল্পতৰুৰ গলিতম ফলম সুকা মুখাদ অমৃতদৱ সংগীতম মাধৱদেৱ আকাৰিকাৰো সলনি কৰা সুখদেৱৰ মুখেৰে ওলোৱা মাধৱ একদম সলনিকৰণ কৰিছে কিন্তু আকাৰিকাৰো সলনি কৰা যেনেদৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সংস্কৃত বিবাহ বিধি অসমীয়ালৈ অনুবাদ কৰোঁ থাকে আকাৰ ইকাৰে দ্বাৰা সলনি কৰা নাই দেই আপোনালোকে চাই লওক কেৱল আমি বুজাকে কৈছোঁ সেনেকে সুখদেৱে কেনেকে কি কৰে কৰে আৰু শেষৰ খালি আমাক কৈছে ভাগৱত মাহাত্ম্যৰ দশমত আমাক কি কৈছে পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা হে ভাবিব পৰা সকল পবিত্ৰ গড় এটাই খেতি হৈ যোৱাৰ পিছত এতিয়া কি ৰুইছেগে ৰুবগে তৰমুজ তলমূল কৰি তৰমুজ খাই নাথাকে এই পবিত্ৰ মাইহঁত গড়কেইটাই হয়নে গতিকে যেতিয়া তলমূল কৰি থাকে মাজে মাজে ডিঙিটো উঠাই দিয়ে উঠাই দিয়ে চাবচোন মূৰটো পিঠিৰ সমান বাঘ এটাই হৰিণ এটা খাই আছে
কিন্তু যেতিয়া মূৰটো দাঙি দিয়ে পিঠিৰ সমান পেটৰ সমান অৰ্থাৎ যিবিলাক শিং থকা নথকা নখ থকা নথকা দাঁত থকা খুৰ থকা নেগুৰ থকা ঘাঁহ খোৱা মাংস খোৱা প্ৰাণী আছে এওঁলোকৰ কেৱল চিন্তা পেটটোৰ চিন্তা হয়নে কিন্তু মানুহ বুলি যিটো প্ৰাণী সৃষ্টি কৰিলে এওঁলোকৰ গোটেই শৰীৰটোৰ চিন্তা কিয় কাৰণে মানুহে চিধাকে থিয় হয় বান্দৰ অকণমান থিয় হ'লে আকৌ হালি যায় হয়নে গতিকে এইকাৰণে কি কৈছে হে ভাবিব পৰা সকল আমি অতীতৰ কথা ভাবিব পাৰোঁ ভৱিষ্যতৰ কথা ভাবুকা হে ভাবিব পৰা সকল পিবত ভাগৱতম ৰসম আলেম ভাগৱতৰ ৰসত আপ্লুত হ'বলৈ প্ৰয়াস কৰা আৰু ভাগৱতৰ ৰসত যিবিলাকে ৰসাপ্লুত হ'বলৈকে পাৰিছে যেনেদৰে যোৱা 8 বছৰ 1 বছৰৰ পৰা আপোনালোকে ৰসাপ্লুত হৈ আছেগে তেওঁলোকে অন্য ৰস তেওঁলোকৰ প্ৰয়োজন নাই পিবত ভাগৱতম ৰসম আলেম মুহুৰহু ৰসিকা ভবি ভক্তা মৌচাক দুখন এখনৰ বৈকুণ্ঠৰ কল্পতৰু ৰসৰ ৰস হয় আৰু এখন গছৰ খুৰুঙত নাই বৰমৌ সৰুমৌ মাখিমৌ পেনপেনীয়া মৌ মাখিবোৰে নৈ নিজৰা ফুল তুলসী সকলোৰে পৰা আনি পেলাই মৌচাকখন বনাই যায় সেনেকৈ বেদ বেদাংগ উপনিষদ পুৰাণ সকলোৰে পৰা টোপ টোপ আনি পেলাই এই মৌচাকখন বনাইছে ইয়াত আপোনালোকে পদাৰ্থ বিজ্ঞান ভৌতিক বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত দৰ্শন যি বিচাৰে তাকে পাব যোৱা পৰহি এগৰাকী চিকিৎসা বিভাগৰ ছাত্ৰীয়ে ফোন কৰিছে মহাশয় মই প্ৰসূতি বিভাগ পঢ়ি আছোঁ মানে গাইনকলজি পঢ়ি আছোঁ ভাগৱতত বাৰু গাইনকলজি আছে নেকি মই লগে লগে কৈছোঁ অসমীয়া পঢ়িব পাৰানে বোলে ক্ষমা কৰিব মই ইংৰাজী মিডিয়ামত পঢ়া মই কৈছে মোবাইলটো খুলি লোৱা নেট অন কৰা গুগললৈকে যোৱা গৈ পেলাই শ্ৰীমদ ভাগৱত সাৰ্চ কৰা বোলে পালোঁ বোলে তৃতীয় স্থানত সাৰ্চ কৰা বোলে কৰিলোঁ এবাৰ তললৈকে বিচাৰ এণ্টাৰ মাৰা বোলে কি পাওঁ কপিল দেৱহতী সংবাদ বোলে আৰু তললৈকে এণ্টাৰ মাৰা বোলে জীৱৰ তামসিক গতি 1 ঘণ্টাৰ পিছত মোক ক'বা আৰু 1 ঘণ্টাৰ পিছত মোক কৈছেগৈ বোলে 5 বছৰ যিখিনি পঢ়ি আদায় কৰিব নোৱাৰিলোঁ বোলে ব্যাকৰণে 2টা চেপ্টাৰত সামৰি থৈছে গাইনকলজি আছে হয় এজনে নলবাৰীৰ পৰা জ্যোতিষ পঢ়ি আছে তেওঁ ভাগৱত বোলে পঢ়ি পোৱা নাই মোক কৈছে ডাঙৰীয়া আপোনাক ইউটিউব চেনেল কালি ডিভুমৰা দেখা পাই থাকোঁ এই ভাগৱতত জ্যোতিষ আছে বোলে আশ্চৰ্য বোলে জ্যোতিষ চক্ৰ চাই লওক তেওঁ মোক কৈছে আপুনি পঢ়িছে তেওঁ মানে মোক প্ৰমাণ চাইছে তেতিয়া মই কৈছোঁ বোলে ৰাখি 12টা হয় নাই মেঘ দুই মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভমেল বোলে হয় বোলে নক্ষত্ৰ 27টা হয় বোলে কি বোলে অচিন মানে কি কাৰণে আগামীকে ঘিৰা 10 নম্বৰ মঘা 11 নম্বৰ মৃগশিৰা 25 নম্বৰ পূৰ্ব বাতিবত 27 নম্বৰ ৰেৱতী বোলে হয় তাৰপিছত তেওঁ প্ৰমাণ দিছে অলপ মেঘ উব বৃক কচম মিথুন বোলে হৈছে বোলে গণ গলো বৰ্ণ গলো জুনিকুট চিত্ৰকুট গণকুট বিচাৰকুট কৰণ দণ্ড তৈতিল লেখা চেষ্টা কৰি দিলে তেওঁ শেষত কৈছে বোলে হয় এবাৰ মই উভতকে প্ৰশ্ন কৰিছোঁ বোলে আমাৰ শৰীৰত জ্যোতিষ ক'ত আছে সোঁচকু কি হয় বাওঁচকু কি হয় তেওঁ কিন্তু ক'ব পৰা নাই বোলে তেওঁ কিন্তু জ্যোতিষ আচাৰ্য উপাধি লাভ কৰিছে কিন্তু শৰীৰত কি জ্যোতিষ তেওঁ ক'ব পৰা নাই মোক কৈছে কি আপুনি কিবা জানে নেকি বোলে আজিৰ পৰা 5,500 বছৰ আগতে মহৰ্ষি পতঞ্জলীয়ে শৰীৰত সোঁচকৰ বাওঁচকুত জ্যোতিষ থৈ গৈছে ভৱনাথ জ্ঞানম সূৰ্য সংযমাত সোঁচকুত 14 ভুৱন 28 ভুৱন আছে মোক কৈছে 28 ভুৱন বোলে কি হয় বোলে গাড়ী দেখোন আমি আধাহে পাৰোঁ বোলে আধা গাড়ী পাৰে মানে বোলে সমুদ্ৰ আমি কওঁ 14 ভুৱন দেখুৱাই দিওঁ কয় না মই বোলো তেতিয়া আপুনি পুৰা কেনা জানে বোলে 28 ভুৱন কি কি বোলে সপ্ত পাতাল সপ্ত স্বৰ্গ সপ্ত মহৎলোক সপ্ত বৈকুণ্ঠ মই কৈছোঁ তেওঁ আপুনি নহয় বুলি কওক মই 2খন কাণ কাটি আপোনাৰ হাতত দিম তেওঁ হয় বুলি কৈছে বোলে 7খন বৈকুণ্ঠৰ তলততো কম নাই 7খন স্বৰ্গতকেতো কম নাই 7খন পাতালতকেতো কম নাই 7খন মহৎলোকতো কম নাই ওম জনন মহাতপ ভূ ভৱ স্বহা সপ্ত মহৎলোক অতল বিতল সুতল মতল মহাতল ধৰাতল তলতল ৰসাতল হয়নে কৰমপুৰী পদ্মপলাকে আজিকালি গুৰু ধামালৈকে 7খন বৈকুণ্ঠ 7 4 28 হ'ল নাই 28খন ভুৱন সোঁচকুত ভুৱন জ্ঞানম সূৰ্য সংযমাত সোঁচকুত যেতিয়া ধ্যান কৰিব 28 ভুৱন পাব বোলে বাওঁচকুত কি হ'ব চন্দ্ৰে তাৰা বিহু জ্ঞানম 12টা ৰাশি 27টা নক্ষত্ৰ 4টা গণ কাল কুট জুনি কুট
অশ্বকুট বর্ণপ্রচারিকন বিচার অমৃত যুগ মহেন্দ্র যুগ তামৃত যুগ ত্রাহাস্পর্শ বাল বেলা কাল রাত্রি যোগিনী লগ্ন খুট হিবুক আর কিবা কম নেকি মুক্তারে কাছে আপনি জ্যোতিক ডিগ্রি লৈছেন নাই লো বলো জ্যোতিক ডিগ্রি ললেহে জ্যোতিক চেনেল কোনো কথা নহয় ৰঘুনাথ চৌধুৰীদেৱে ক্লাছ 8 অষ্টমানলৈকে পঢ়িছিল তেওঁ লিখা কবিতা কিন্তু মাষ্টাৰ ডিগ্ৰী পাইছিল এই বুলি কথা আছে নেকি তেওঁ যেতে 8লৈকে পঢ়িছিল তেওঁ লিখা কবিতা 9ত পঢ়াব নোৱাৰিব আনুষ্ঠানিক শিক্ষা আৰু সামাজিক শিক্ষা বহুত বেলেগ হয় নাই গতিকে এনে অদ্ভুত শাস্ত্ৰ ইনক্ৰেডিবল এণ্ড ইউনিক অতুলনীয় অসমীয়া ভাষা ক'বলৈ অতুলনীয় কাৰো লগত তুলনা নহয় ইয়াত ভৌতিক বিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান প্ৰাণী বিজ্ঞান গণিত ৰসায়ন বিজ্ঞান কি নাই আনকি ফিজিক্স বা পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ টান চেপ্টাৰটো হ'ল আপেক্ষিকতা বা ৰিলেটিভিটি সেয়াও আছে অসমীয়া মাত্ৰ এটা কবিতা ওলাইছে মমতাৰ চিঠি তুমি যেতিয়া বিষয় দি ফুটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই এজাৰা পাউণ্ডৰ উদ্ধৃতি দিছে if you are coming back to through the river Kiang please let me know before your hand হয়নে যেতিয়া বৰদিয়াৰ পথাৰত বিলমৰাৰ পথাৰত নগহতীয়াৰ পথাৰত জাৰগাঁৱৰ পথাৰত এজন খেতিয়কে গৰুটো লৈ যায়গে দৰৱ দিওঁতে খুঁটিটোৰ পৰা টাংডালে কোবাৰ দৃশ্যটো দেখা পাওঁ কিন্তু শব্দটো দেৰিকৈ শুনা পাওঁ সেইটোৱে আপেক্ষিকতা যেতিয়া আকাশী জাহাজখন মূৰৰ পৰা গুচি যায় আমি দেখোঁ কিন্তু অলপ দেৰিকৈ শব্দটো শুনো যেতিয়া বৰষুণ অহাৰ আগত বিজুলী মাৰে আমি বিজুলীৰ চমকনিটো দেখোঁ কিন্তু শব্দটো দেৰিকৈ শুনো কাৰণ শব্দতকৈ পোহৰৰ গতিবেগ বেছি 1,00,000 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত গতিকে এই যে শব্দৰ গতিবেগ আৰু পোহৰৰ গতিবেগৰ পাৰ্থক্যটো দেখাৰ পৰা শুনালৈকে যে পাৰ্থক্যটো এইটোৱে আপেক্ষিকতা সেয়াও আছে কি নাই কেৱল বিচাৰি ল'ব লাগিব হয়নে গতিকে বিচাৰি লোৱা কামটোৱে হ'ল যে কৰিব পাৰে তেওঁৱে ভকত হয়নে এতিয়া আমি কেনেকৈ বিচাৰিম আমাক দেখুৱাই দিব আমাৰ ভাতৃপ্ৰতিম ৰাজা ভক্তনে নৱম স্কন্ধ আজি পাঠমেলা হৈছে নৱম স্কন্ধ অম্বৰীষৰ উপাখ্যান মহাভক্ত অম্বৰীষক দুৰ্বাসাই পৰীক্ষা কৰিবলগীয়া হ'ল আৰু ভকতক যে কোনো একো ক্ষতি কৰিব নোৱাৰে আজি এই অধ্যায়টোত পাব কৃষ্ণ কৃষ্ণ নিগদতি ৰাজা সুনাম নাভাগৰ অম্বৰীষ ভৈৰন্ত তাহাৰ মহিমাময়ী কি কৈব সাপেও ক্ষমা নভৈলে ক যাত হেন শুনি ৰাজা পাছে উচিলা
কৈও কথা পুৰুইতো মহায় ভূত নোৱাৰিলো ঋষি খাপে কিছু কৰিবাক শুনিবাক ইচ্ছা অম্বৰীষৰ থাক ৰাজাৰ বচন শুনি সুকে বুলিলন্ত হাতু দীপা পৃথিৱীক তেন্তে পালিলন্ত ইন্দ্ৰটো অধিক ৰাজা শ্ৰীমন্ত ভৈলন্ত মোহিবাক নপাৰিলা ৰাজা মহাশান্ত অৰামে স্বপ্ন সম মানিলন্ত ৰাজা সদামনে নৰ কৰদাৰ আক মানৈম জনে অৰাম ভগৱন্ত বাসুদেৱে কৰিলা ভকতি বৈষ্ণৱ ভগত ৰাজা কৰা সদা প্ৰীতি ঈশ্বৰৰ ভকতিয়ে নিপম আতি তুচ্ছ ইটো বিশ্ব দেখা মায়া ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰ দিল এহি মতে ৰাজা সবে বয়স নীল কৃষ্ণ অকণমান কঠিন কথা এটা ওলাইছে যে আমি ধৰিবলগীয়া হ'ল তো নাভাগৰ পুত্ৰ আমাৰ এই অম্বৰীশ এগৰাকী মহান ৰজা যাৰ মনত চঞ্চলতা নাছিল ক্ৰোধ নাছিল হিংসাৰ ভাৱনা নাছিল আৰু এই ৰজাজনে সুন্দৰকৈ ৰাজকাৰ্য কৰিছিলেগৈ কিন্তু এদিনাখন প্ৰায় এবছৰ ব্ৰত পালন কৰিলে ৰজাই দ্বাদশী তিথি আৰু সেই দ্বাদশী তিথি মাহত দুবাৰ পৰে শুক্লা দ্বাদশী কৃষ্ণ দ্বাদশী এনেকৈ 24টা তিথি পালন কৰাৰ অন্তত যেতিয়া বছৰ পূৰ্ণ হ'ল ৰজাই ভাবিলে আজি মই এই ব্ৰতটো পালন কৰিম অৰ্থাৎ মই সামৰিম আৰু সেইদিনাখনেই তেওঁক পৰীক্ষা কৰিবলৈকে কোন আহিল দুৰ্বাসা কি হ'ব অলপ পাছত পাব কিন্তু ইয়াত ধুনীয়া কথা এটা লিখিছেগৈ ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰত বৰ কঠিন কথা তো আমাৰ শৰীৰত 24টা তত্ত্ব আছে চতুৰ্বিংশতি তত্ত্ব পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ পঞ্চ ভূত মন বুদ্ধি অহংকাৰ 23 জীৱাত্মা 24 আমি যদি এটা এটাকে ক'বলগীয়া হয় চকু কাণ নাক জিভা ছাল জ্ঞানেন্দ্ৰিয় বাক পানী পাত বায়ু উপস্থ কৰ্ণেন্দ্ৰিয় ক্ষিতি অপত তেজ মৰুত বোম অৰ্থাৎ মাটি পানী অগ্নিতত্ত্ব বায়ুতত্ত্ব শূন্যতত্ত্ব এই পঞ্চভূত পঞ্চতন্মাত্ৰ ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ
20টা হয় মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 এই 24টাৰ বিষয়ে যিজনে জানে তাকেই গীতা ত্ৰয়োদশ অধ্যায়ত ক্ষেত্ৰজ্ঞ বুলি কৈছে শৰীৰটোকে ক্ষেত্ৰ বুলি কয় গীতা আৰু ভাগৱতত শৰীৰটোকে ক্ষেত্ৰ বুলি কৈছে এই ক্ষেত্ৰৰ বিষয়ে যিজনে জানে বিশদভাৱে তেওঁ ক্ষেত্ৰজ্ঞ যেনেকৈ আমাৰ চিকিৎসা বিজ্ঞানক এনাটমিষ্ট ফিজিঅলজিষ্ট বুলি কয় অৰ্থাৎ শৰীৰটোৰ বিষয়ে যিয়ে জানে আৰু এই 24 তত্ত্বৰ ভিতৰত 23টা অপৰা প্ৰকৃতি নিজে একো কৰিব নোৱাৰে এওঁলোকৰ চালিকা শক্তি হ'ল জীৱাত্মা এই 23টা অপৰা প্ৰকৃতিৰ যি কাৰ্য তাকে কি বুলি কয় ৰমন ৰমন শ্ৰী আমি জীৱিত ব্যক্তিসকলে নামৰ আগত শ্ৰী নিলিখো জানো শ্ৰীটো ভাঙিলে আপোনালোকে বুজিব ৰমনটো সমানে শৰীৰ ৰমানে ৰমন ই মানে ঈশ্বৰ আমাৰ শৰীৰত জীৱাত্মা ৰূপে ঈশ্বৰ থকাৰ কাৰণে আমি ৰমন কৰিব পাৰিছোঁ শৰীৰে তেতিয়া ৰমন কৰিব যেতিয়া জীয়াই থাকিব অৰ্থাৎ এজন ব্যক্তিয়ে কাণেৰে শুনিব যদি তেওঁ কলা নহয় আৰু জীয়াই আছে এজন ব্যক্তিয়ে চকুৰে দেখিব যদি তেওঁ দৃষ্টিহীন নহয় আৰু জীয়াই আছে এজন ব্যক্তিয়ে নাকেৰে গোন্ধ পাব বা উশাহ নিশাহ ল'ব পাৰিবগৈ যদি তেওঁ জীৱিত হয়নে আমি মুখেৰে কথা ক'ব পাৰিম সোৱাদ পাম গালি পাৰে আশীৰ্বাদ দি বহুত কিবা কিবি নকৰে কিন্তু তেওঁ বোবা হ'ব নালাগিব আৰু জীয়াই থাকিব লাগিব কাণেৰে শুনা নাকেৰে গোন্ধ লোৱা উশাহ লোৱা চকুৰে দেখা হাতেৰে খামুচি ধৰা ইংগিত কৰা চৰণেৰে খোজকাঢ়ি যোৱা হৃদয়ৰ স্পন্দন এইবিলাক ৰমন হয়নে গতিকে কাৰণে যেতিয়ালৈকে আমি জীয়াই থাকোঁ আমাৰ লগত কি হ'ব শ্ৰী যি মুহূৰ্ততে এজন ব্যক্তিৰ শৰীৰৰ পৰা জীৱাত্মা ওলাই যায়গৈ তেতিয়া সেই ব্যক্তিজনক আমি কি বুলি কওঁ স্বৰ্গীয় তেওঁৰ যেতিয়া দেহাটো নৈ পাৰলৈকে শ্মশানত নিয়া হয় কি গায় অমুকৰ নশ্বৰ দেহটো লৈ যোৱা হৈছে নশ্বৰ মানে নয়ে ঈশ্বৰ তৎপুৰুষ অদ্বৈত সমাজ ঈশ্বৰে এৰা দিয়া শৰীৰটো য'ত ঈশ্বৰ নাই সেইকাৰণে নশ্বৰ ন য'ত ঈশ্বৰ তাৰমানে ঈশ্বৰ ভাৱ হয় নয়ে অদ্বৈভাৱ তৎপুৰুষ সমাজ হৈছে ন ত অটল হয়নে ন ঈশ্বৰ নশ্বৰ হয়নে এনেকৈ এই শৰীৰটো নশ্বৰ বুলি কয় আৰু এই যে ৰমন বুলি কৈছোঁ 23টা ৰমন আছে কাৰ কাৰণে জীৱাত্মাৰ কাৰণে আৰু যেতিয়া ঈশ্বৰ ওলাই গ'ল শৰীৰটোৰ পৰা গতিকে ইটো নোহোৱা হৈ যাব শ্ৰীৰ পৰা ইটো নোহোৱা কৰি দিয়াৰ লগে লগে ৰটো নিৰৰ্থক হৈ যায় তেতিয়া কি কয় সটো নিলে কি কয় ই নোহোৱা হ'লে ৰটোৰ কামেই নাই এদিনাখন পাৰ্বতীয়ে সুধিলে শিৱ হেৰি আপুনি বোলে দেৱাদিদেৱ মহাদেৱ মোক কথা এটা কওকচোন কি এই শিৱ নামটো মোক অৰ্থটো কওকচোন শিৱ তেতিয়াহে হাহাকাৰ লাগে এই কামটো তোমাৰ এতিয়া বাইদেউহে জানিব মই সেই ডিপাৰ্টমেণ্টৰ নহয় বোলে বাইদেউ কোন বোলে ব্ৰহ্মা মাত সৰস্বতী তেতিয়া পাৰ্বতীয়ে ক'লে বাইদেউ অলপমান আহিবচোন মাত দি যাব বোলে কি এই কিবা এটা দৰকাৰ আছে আহিল সৰস্বতীয়ে সুধিছে পাৰ্বতী মোৰ স্বামীৰ নামৰ অৰ্থটো কওক তেতিয়া কৈছে বহীটো লিখিব নালাগে মাটিটো লিখিব নালাগে কিয় মাটিত লিখিলে মোহাৰিব লাগিব মোহাৰিব নাপায় স্বামীৰ নাম তুমি শূন্যতে লিখা আৰু পাৰ্বতীয়ে স্বামীৰ নামটো শূন্যতে লিখে তালে বস হচৈকাৰ গৰ্ভ এবাৰ কৈছে এটা এটাকে ভাঙি ভাঙি লিখা তেতিয়া পাৰ্বতীয়ে ভাঙি লিখে তালে বস যোগ হচৈ যোগ ৱাব্য তেতিয়া সৰস্বতীয়ে কৈছে সমানে শৰীৰ ই মানে ঈশ্বৰ ৱাব্য মানে জীৱন এই হচৈটো লিখোঁতেনে আখৰটো ভাল হোৱা নাছিল নানাদে ক'লে মা এই হচৈটো মুচি পেলাই ভালকৈ লিখকচোন আৰু হচৈটো মুচিব যাওঁতে পাৰ্বতীক শিৱই থাপ মাৰি ধৰি পেলাই কৈছে বিধৱাবো হৈছে শিৱ শব্দটো হচৈটো মুচি লিখিব হ'ব তেতিয়া নানাদে পাৰ্বতী কৈছে মই প্ৰমাণে চাইছিলোঁ ভাত শিৱ শব্দ যদি হচৈ মুচিলে কি হ'বগে হ'ব নহ'ব জানো এতিয়া শিৱই লগে লগে থাপ মাৰিছে বিধৱা হ'ব হৈছে নেকি হ'ব মানে ডেড বডি নহয় জানো হয়নে সেইদিনাখন পাৰ্বতীয়ে গুচিলে বোলে নামৰ মহিমা কি যত জীবজংগম কীট পতংগম অগণত জগতে লিখায় হয়নে কোৱা নাই আমি সকলোৱে একো একোজন শিৱ কিন্তু যিদিনাখন ঈশ্বৰ ওলাই যাব আমাৰ শৰীৰৰ পৰা হ'ব
হয়নে গতিকে ঈশ্বৰগত নোহোৱাৰ লগে লগে দ্বিতীয় আখৰটো ৰটো নিৰৰ্থক হৈ যায় আৰু এটা আখৰ মাত্ৰ ৰয় কি তেতিয়া মানুহ মৰাৰ পিছত স মানে শৰীৰ ৰ মানে ৰমন ই মানে ঈশ্বৰ এই তিনিটা লগ লাগিলে কি হয় শ্ৰী আজি বুজিলে নে কথাষাৰ গতিকে সেইকাৰণে তিনিটা শব্দ লগ লাগিলে মানুহৰ নাম হয় বাচি আছো কাৰণে আকাশৰ তলত মাটিৰ ওপৰত নামৰ আগত শ্ৰী মাক বাপেকে দিয়া বা জ্যোতিষে দিয়া বা সমাজে দিয়া নামটো ST SC OBC সেইকাৰণে পিছফালে পাতি শান্ত প্ৰসাদ বালা এগুলো মধ্যসৰ্গ হয়নে হয়নে গড়ৰ দৰে সৰ্গটো হ'ল শ্ৰী এই নাকৰ আগত নাথাকে না হয়নে গতিকে এই নাকৰ আগত থকা দি বাচি আছো কাৰণে আকাশৰ তলত আৰু মাটিৰ ওপৰত থকা দিনকেইটালৈকে শ্ৰী হয়নে বাপেকে দিয়া হওক মাকে দিয়া হওক সমাজে দিয়া হওক জ্যোতিষে দিয়া হওক নামটো আৰু মাজত মধ্যসৰ্গ লাগে কান্ত প্ৰসাদ চন্দ্ৰ বালা বহুত কিবা আর শেষলে ST OBC থাকে না কিবা জাতপাত এখানে উপাধি আর শেষত জাতপাত একো নহয় একো ভেলুলেছ হৈ গ'ল কিয় কাৰণে কেইখনমান কাপোৰেৰে ঢাকি থৈছিল দেহাটো যিমানে কাপোৰ নৰক যিমানে আপুনি পাটৰ মুগাৰ নিপিন্ধক কিয় আত্মাটোক কিন্তু কাপোৰেৰে ঢাকি ৰাখিব নহয় চিন্তনৰ অতীত মননৰ অতীত জননৰ অতীত হয় না ৰমনৰ অতীত না আকৃতি আছে না আকাৰ আছে না ৰং আছে না উচ্চতা আছে না খামুচি ধৰিব পাৰি কেৱল কল্পনা হয়নে গতিকে এই ভাৱনাটো দ্ৰৌপদীৰ শেষত আহিল ই মোৰ গাটোহে নমথা কৰিব মনত ভাবিলে দ্ৰৌপদী দুঃশাসন নামৰ দেৱৰে মোৰ আত্মাটোক জানো নমথা কৰিব পাৰিব সেই বুলি কৃষ্ণ কয় হে কৃষ্ণ মই এটা আত্মাহে যদি দুঃশাসনে পাৰে আত্মাটোক নমথা কৰ সেইকাৰণে দুঃশাসন আছে দেৱা যদি পাৰে মোৰ আত্মাটোক নমথা কৰ কৰা পাৰিলে নোৱাৰিলে না গতিকে এনে কি আমি আচলতে আত্মাহে যাক অস্ত্ৰই কাটিব নোৱাৰে জুইৰে জ্বলাব নোৱাৰে বতাহে উৰুৱাব নোৱাৰে জলে ক্লেদাক্ত কৰিব নোৱাৰে নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহকি পাপকা ন সৈনম ক্লেদান্ত না সস্তুসৈতি মাতা অছেদ্য অদাহ্য অক্লেদ্য অশস্য চিৰসনাতন শাশ্বত আত্মা এনে যাক অস্ত্ৰে নকাটে অগ্নিয়ে নদহে বতাহে নুকুৱায় জলে ক্লেদাক্ত নকৰে সেই গতিকে সেই আত্মাক আৰু বধৰ বাবে দায়ী নহয় আত্মা কোনো বধ কৰিব নোৱাৰে দেহটোৰ হয় সেইকাৰণে এই ৰজাই কি কৰিলেগে ইন্দ্ৰিয়ৰ বৃত্তিক নিয়ন্ত্ৰণ কৰিলে ইন্দ্ৰিয়ৰ বৃত্তি কি বুলি ক'ব লাগিলে মহৰ্ষি পতঞ্জলীয়ে আজিৰ পৰা ৫,৫০০ বছৰ আগতে ৰচনা কৰা পতঞ্জলী যোগ দৰ্শন পঢ়িব লাগিব আৰু তাত কি বুজিব যে চিত্তৰ বৃত্তি ৫টা আৰু চিত্তৰ বৃত্তি যেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে এজন মানুহৰ চঞ্চলতা নকমে চঞ্চল চিত্তে পৈঠুকাল চঞ্চল চিত্তত কালে প্ৰৱেশ কৰে কালে প্ৰৱেশ কৰিব নালাগিলে কি কৰিব লাগিব প্ৰমাণ বিকল্প হয়নে বিপৰ্যয় স্মৃতি আৰু নিদ্ৰা এই ৫টা কথা জানিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰমাণ ঈশ্বৰ কেনেকুৱা এই বুলি প্ৰমাণ নাচাব বিশ্বাসে মিলাই ঈশ্বৰ আছে নেকি বুলি যদি কোনোবাই প্ৰমাণ চাব বিচাৰে মৃত্যুলৈকে নাপায় বিকল্প ঈশ্বৰৰ বিকল্প নাই এজন পাঠকে সেইদিনাখন শুনিছো যে অন্য উপায়ো আছে বুলি কোৱা মানুহজনে আচলতে ভাগৱতত তেওঁৰ অধিকাৰ নাই তাত ঈশ্বৰৰ বিকল্প কৈছে বাপুসকল আইমাতৃসকল অন্য উপায়ো কিন্তু আছে ভাগৱতৰ পাঠত বিভিন্ন অন্য উপায়ৰ কথা কয় হয়নে উদাহৰণে সংসাৰ কৰাৰ নিচিনা হলে হয়নে গতিকে ঈশ্বৰৰ বিকল্প নাই বিপৰ্যয় স্খলন শাৰীৰিক স্খলন মানসিক স্খলন বাক্য স্খলন আধ্যাত্মিক স্খলন স্খলনৰ পৰা ৰক্ষা কৰিবলৈকে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব গতিকে ব্ৰহ্মচৰ্য বেটি ৰেখে স্খলনৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই নিদ্ৰা টোপনি নমৰাকে থাকিব দিয়া নাই
কিন্তু সোনকালে সজ্জা ল'ব লাগে সোনকালে সজ্জা ত্যাগ কৰিব লাগে আৰ্লি টু বেড আৰ্লি টু ৰাইজ হয়নে আৰু যিয়ে নিদ্ৰাক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁকে গুড়াকেশ বুলি কয় অৰ্জুনৰ নাম গুড়াকেশ নিদ্ৰা জয়ী শুই থকা কেলা হাত ধৰিব নহয় আৰু শেষত কৈছে স্মৃতি স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন ভাল ভাল কথাবোৰ মনত ৰাখিব লাগে অলাগতিয়াল কথাবোৰ পাহৰিবও পাৰিব লাগে কোনে গাড়ী পাৰিলে কোনে কি খালে কাৰ জীয়েকে কি কৰিলে কাৰ পুতেকে কি কৰিলে এইবোৰ মগজুত জমাই থৈ পেলাই আমি মূৰটো ডাষ্টবিন কেলে কৰোঁ হয়নে নগেনৰ পুতেকে খগেনৰ জীয়েকক পলুৱাই নিলে বিয়া কৰি নিলে তামোল খালে মোৰ কি দৰকাৰ হয়নে জীৱন যুঁজৰ ঠাই ৰবৰ সকাম নাই হয়নে প্ৰয়োজন কামবিলাকত মন দিয়ক কোনে কি কৰিছে বা মই কি কৰিছোঁ নিজকে এবাৰ সোধকচোন মই ঠিকে কৰিছোঁ কোনে কি কৰিছে বাদ দিয়ক সেইকাৰণে দৰ্শনৰ ভাষাত কয় বি নন জাজমেণ্টেল নিজে বিচাৰক হ'ব নাজানা বুলি আমাক দৰ্শন শাস্ত্ৰই সকলোৱে নিজৰ মতত শুদ্ধ চোৰটোতো সন্তিখন লৈ পেলাই তেওঁ কৰ্তব্য বুলি গধূলি ওলাইছে চুৰিবিদ্যা মহাবিদ্যা পিঠিত যেতিয়া ঢুকনা বান্ধি পেলাই পিঠিব তেতিয়াহে গম পাব কিন্তু তেওঁতো আৰু আজি যে তেওঁ ধৰা নকব তেওঁতো কৰ্তব্য বুলি ওলাই যায় ন হয় নাই গতিকে সেই দণ্ডনীয় নিন্দনীয় কামটোকো চোৰে কৰ্তব্য বুলি ভাবে সেইটো তেওঁৰ কথা হয় নাই কেইজন মানুহ সঁচা কথা কয় আদালতত গৈ পেলাই শাস্ত্ৰখনত হাতি কি কয় যি কম সঁচা বুলি মিছা নকয় জানো কিন্তু ভিতৰেদি কি কয় যি কম মিছা বুলি সঁচা নকব পাৰিলে হাকিমৰ মাকক কিনি কয় জানো কিন্তু মাধৱদেৱে আচল সঁচা কথা কৈছেগে 129 নম্বৰ ঘোষাত তুমি চিত্ত বিত্তিমৰ তাৰপিছত 31 নম্বৰ কি বুলি কৈছে তুমি মোৰ অন্তৰ জানি ইয়াৰ আচল কথাটা কি জানে তোমাক মই ভান্দু তুমি মোক ভান্দা 14 সাক্ষীক ভান্দিব কোনো পায় মই তোমাক ফাঁকি দিছো তুমি মোক ফাঁকি দিছা কিয় লিখিলে এদিনাখন মাধৱ পুৰুষে কি পাতিলে ঘৰত নাম পাতিলে আৰু নাম পাতো জানে এই দুপৰীয়া সময় ভোজন বিহাৰৰ নিমিত্তে বিৰতি দিয়া হৈছে আগবেলা নাম খেল পিছবেলা নাম আছে আৰু ভঁৰালত যিজন থাকে ভঁৰালৰ বাপজনে ৰঙালাওৰ পাত এটাত অকণমান মাখন লৈ গৈছিল আইগৰাকী খবৰ আইগৰাকী কৈছিল যদি দৈ ক্ৰীম মাখন কিবা দিয়ে অকণমান মোলৈকে আনিব আমাৰ মন যায় নহয় আৰু ৰঙালাওৰ পাতত সেই মাখনখিনি নিওঁতেনে ভকতৰ পাছফালে যাওঁতেনে কোনোবাই কল খাই বাকলি পেলাই থৈলে তাতে পৰি ভৰি পাত গ'ল পৰি মাখন পৰিল মাটি লেণ্ডিং কৰিলে তাতে আৰু তেতিয়া নাৰায়ণ দাস ঠাকুৰতা সুধিছেগে বান্ধৈ কি পৰিল বোলে চোন চোনতো মাখি পৰে তেতিয়া ঠাকুৰতাই কৈছেগে মাধৱদেৱৰ ঘৰৰ চোন তাতে পৰি মাখিয়ে কৰে ভন হাই মাধৱ পুৰুষে কৈছে তেতিয়া আতৰি সকল মই কিবা কৈছিলো নেকি এই কথাত বোলে চোনত যে মাখি পৰে কৈছিল কি বোলে তোমাক মই ভান্দো তুমি মোক ভান্দাই ও 14 সাক্ষীক ভান্দিবা গুণয়ো পায় চোনলি কিয় ক'ব লাগে মাখন কৈ পেলাই আছে চোনততো মাখি পৰে মাখিও জানে নহয় ক'ত কৰিব লাগে ফাঁকি দিলে নে নাই সেইকাৰণে মাধৱ পুৰুষে কি কৈছে দুজনক ফাঁকি দিব নোৱাৰে নিজক আৰু পৰা যিমানে নকওঁ কোৰ্টত যি কম মিছা দিলে সঁচা নকওঁ কিন্তু ভিতৰত কি কম মই কৰিছো মই কৈছো পাৰা যদি প্ৰমাণ নহয় জানো প্ৰমাণ তিনিবিধ লাগে কোৰ্টত চকুৰে দেখা অনুমান আৰু আগম আই উইটনেছ এজিউম এণ্ড আদাৰ্ছ এভিডেন্স যে আইন কৰিছে তেওঁলোকে পাব 16টা প্ৰমাণ লাগে সেইকাৰণে আমাৰ কি কয়গে ৰাজাবা হাকিম লৰিলেও হুকুম নলয় শুনিছে না আজি যদি শৰ্মা হাকিম হম কালি কাকতি হ'ব পৰহি না হ'ব গাড়ীখনকে দিব মানুহ কলনি নহয় জানো কিন্তু হুকুম নলয় হুকুমে কেইটো পায় হয় নাই গতিকে প্ৰায়শ্চিত্ত তাকে কয় অনুশোচনা যেতিয়ালৈকে এই বুলি স্বীকাৰ নকৰে হয় ময়ে অপৰাধী মই এই কামভাৰা কৰিছিলো এয়া অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই সেয়ে অম্বৰীষে কি কৰিছেগে চিত্তৰ বৃত্তিক নিয়ন্ত্ৰণ কৰি জীৱন কালাতিপাত কৰিব প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি এই
পাঁচবিধ চিত্তৰ বৃত্তি 129 নম্বৰ ঘোষাটো চাওক তুমি চিত্ত বৃত্তি মোৰ বৰ সহজ পঢ়িব লাগে শুনিব লাগে বিৰাট ভাল লাগে বুজিব লাগে সিমানে টান ঈশ্বৰ কৈছে তুমি চিত্ত বৃত্তি মোৰ অৰ্থাৎ চিত্তৰ বৃত্তি এই পাঁচবিধ ঈশ্বৰ কৈছে তুমি চিত্ত ঠিকেই কিন্তু চিত্তৰ বৃত্তিখিনি মোৰ তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তন নাৰায়ণ প্ৰৱৰ্তন কৰিছা তুমি নাথ মই নাথবন্ত তাৰমানে এইটো নহয় দেই এওনাথ মইনাথ তয়ুনাথ মইনাথ তুমি নাথ মইনাথ আপুনাথ মইনাথ এইটো কোৱা নাই কিন্তু তুমি নাথ জগতৰ নাথ তুমি নাথ মই নাথবন্ত তুমি তেতিয়া মোক কৃপা কৰিবা যেতিয়া মই কৃপাৰ উপযুক্ত হ'ম ইলিজিবল অৰ্হতা অৰ্জন কৰিব এখেতৰ গাঁওখনৰ নাম ৰজাকুছি এখন কলেজ পতা হ'ল ৰজাকুছি মহাবিদ্যালয় অধ্যক্ষ পদ আৰু কলেজৰ শিক্ষকৰ পোষ্টৰ কাৰণে আবেদন বিচৰা হ'ল পেপাৰত টিভিত এনাউন্সমেন্ট দিছে এটা মই 9 লৈকে পঢ়া ক্লাছ 9 লৈকে পঢ়া কি জানিবা আজিৰ মানে হিচাপ মতে মই সেকেন্ড নাইট চলিডাৰৰ পোষ্টত এপ্লিকেশন কৰিব মই 9 লৈকে পঢ়া মানুহটোৱে খুব বেছি আৰু এই কাপোৰ চাপোৰ থৈ যায় ড্ৰাইভাৰ কেনেকুৱা পোষ্টত এপ্লিকেশন কৰিব পাৰিম কি জানে দেই মই জানো কলেজ শিক্ষক হ'ব লাগিলে অতি কম স্নাতকোত্তৰ তাৰমানে এমএ এমএসসি এমকম পাছ হ'ব লাগিব তাৰ লগতে কিবা নেট নে কিবা জালৰ পৰীক্ষাটো দিব লাগিব নেশ্যনেল এলিজিবিলিটি টেষ্ট বুলি কয় স্কুল পঢ়িব লাগে কিবা আজিকালি টেট লাগে কলেজত হ'লে নেট লাগে তাৰপিছত আকৌ বোলে কিবা পিএইচডি নে কি ক্ষেত্ৰত থাকিলে আৰু ভাল কিন্তু মই 9 লৈকে পঢ়া মানুহটো জানো ৰজাকুছি মহাবিদ্যালয়ত এপ্লিকেশন কৰিব পাৰিম অৰ্হতা গতিকে কি কৰিব লাগিব অৰ্হতা আবেদনকাৰীৰ নিম্নতম শিক্ষাগত অৰ্হতা বিশ্ববিদ্যালয় স্নাতকোত্তৰ পৰীক্ষা পাছ কৰা হ'ব লাগিব নেট বা পিএইচডি ডিগ্ৰী থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব মই 9 পাছ গতিকে কি বুলি কৈছে মাত্ৰ তুমি নাথ মই নাথবন্ত তুমি মোক তেতিয়াহে কৃপা কৰিবা যেতিয়া মই কৃপাৰ উপযুক্ত হ'ম পথাৰত চলি থকা ঘাৰ খাই থকা গাইজনীয়ে কুকুৰে খেদি আহিলে নিজৰ পোৱালিটোকে বচায় সহজত কৃপাল গুণক প্ৰকাশীয়ে ধৰি আছে ভকত বচৰণ ধেনু যেন মতে এগৰাকী গায়ে যেনেকে বৎসক পালাই যেনেকে নিজৰ পোৱালিটোক শত্ৰুৰ পৰা ৰক্ষা কৰিবৰ কাৰণে হুঁ বুলি খেপেৰিবাতে ধৰে তেতিয়াহে তুমি মোক কৃপা কৰিবা যেতিয়া মই কৃপাৰ উপযুক্ত হ'ম তুমি নাথ মই নাথবন্ত তাৰমানে কিন্তু এইটোহে এয়া কিন্তু নহয় দেই তই নাথ মই নাথ তুমি নাথ মই নাথ আপুনি নাথ মই নাথ এয়া কিন্তু নহয় গতিকে মাধৱ পুৰুষে সহজতে লিখিছে শুনিবলৈকে ভাল বুজিবলৈকে টান সেইকাৰণে শংকৰদেৱে কি বুলি ক'লে একদম বগৰীটোৰ নিচিনা হৈছে খাওঁতে ইমান টেঙা মিঠা হয় নাই তাৰপিছত শেষত গ'লে গুটিটো দাঁত ভাঙে হয় নাই আৰু বগৰীৰ গুটিটো যদি ভাঙিব তাৰ ভিতৰত আকৌ বাধা থাকে তৰপ নাই জানো হয় নাই তৰপে আছে বগৰীটো এডাল ঠাৰিত লাগি ঠাৰিডালে হৰি ঠাৰিডালে হৰি হয় নাই গতিকে সেইকাৰণে ঠাৰিডালে যে হৰি শিৱ পুৰাণত শিৱই পাৰ্বতীক কৈছে পাৰ্বতী শিৱ কৈছে হেৰি স্বামী কথা এটা শুনো আপুনি পোন্ধৰে থাকক বা কেতিয়াবা তল মোৰ ওপৰ ঘূৰি কৰি থাকে তেতিয়াও দেখোন আপুনি সেই ত্ৰিশূলডালতে ধৰি থাকে এবাৰ ত্ৰিশূলডাল উভতাই দিলে শিৱ বোলে কি দেখিলে গোসাঁই বোলে আগতে আৰু যোনকেইটা ওপৰলৈকে আছিলে যোনকেইটা তললৈ মাটি ধান খাই পৰিল কিন্তু আপুনি ঠাৰিডালতে ধৰি আছে তেতিয়া কৈছে দাঁত কেইটা বোলে 3টা দেখিব বুজিছে বাওঁফালে হালি থকাটো সেই 4 মুৰীয়াটো মানে ব্ৰহ্মা সৰস্বতী গিৰি সোঁফালে হালি থকাটো পাৰ্বতী গিৰি মানে মই আৰু মাজতো হৰি তেতিয়া কৈছে তুমি নাই বুলি ভাবাচোন দুটা দাঁত এইডাল ত্ৰিশূল দুইফালে দুটা দাঁত নাই বাওঁফালে আৰু সোঁফালে দাঁত দুটা নাই বুলি ধৰাচোন তেতিয়া ক'লে ত্ৰিশূলডাল এখন ঠাৰি হৈ গ'ল এডাল ঠাৰিহে হ'লগৈ বোলে ঠাৰিডালেই হৰি চিধা কৰি থাকো উভতাই কৰি থাকো ঠাৰিতে থাকো মই ধৰি আমাৰ হৰি ধৰি ইংলিছত টাইডেন বুলি কয় যাৰ 3টা দাঁত এইবাৰ কৈছে ভাল আপুনি ত্ৰিশূলডালত ধৰি আছে ঠিকেই আছে কিন্তু এটা কথা নহয় তাত আকৌ সেই ডম্বুৰটো বান্ধি থোৱা আছে মাজে মাজে দেখোন বজায় তেতিয়া কিবৰ মুখন অলপমান কলা হৈ গ'ল কেলে কলা হ'ল তেতিয়া কৈছে ৰুলো মোৰ মাটিত বজালে তোৰ তাঁতি কি বুজি পাইছে বোলে আমাৰ নঙলাখন পাৰ হ'লে কাৰ ঘৰ বোলে ব্ৰহ্মাৰ ঘৰখন সেইজনীৰ নাম কি বোলে সৰস্বতী এই তুমি এজোপা লাওডাল বগাই পিনে সৰস্বতীহঁতৰ ঘৰত লাগিলহি এটা তোমাৰ কেনেকুৱা সিফালে লাগিব পাৰিলে আমি সিপা ভাগি
মোৰ ফালে ৰুলো এওঁৰ তাতিত গৈ পেলাই লাগিছে হয় নাই গতিকে লেখেনে কয় মানে মই এতিয়াও বুজা নাই বোলে বজাওহে মই ডম্বৰুটো কিন্তু কি বিষ্ণুৰ গুণানুকীৰ্তন কৰোঁ ডম্বৰুটো কোনে বজায় শিৱা নবজায় হয় নাই কি বুলি বজায় তেতিয়া কৈছে কওকচোন কি বুলি কয় মই ক'লে দম 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 শব্দ এটা শুনোগে বোলে শুনা ভজা পৰমেশম পথাসনি বেশম ভগতাদন পমপমিদা দম দমি দম দম নাদ মই যেতিয়া ডম্বৰু বজাওঁ ডম্বৰুতে কয় পৰমেশ্বৰক ভজা পাঠক মন দিয়ে বজাই কোনে কি বয় কিন্তু কি বিষ্ণুহে গুণানুকীৰ্তন কৰে হয় নাই আপোনালোকে মুকুন্দ মাধৱ শৰ্মাই লিখা মঞ্জুল ভাৰতীখনৰ প্ৰথম চেপ্টাৰ প্ৰভাত বৰ্ণনা শেষৰ শাৰীত এই কথাষাৰ পাব তাত শিৱপুৰাণৰ পৰা আনি দিছে বিকাশতি কমলম বিলসতি সলিলম পবনিবতি সলিলম দিশি দিশি ধাবতি নিত্যতি কুসতি সরকুলমতি সলিলম শ্রীসরি তরুণম নদী কিরণম খেলতি সূর্যনম উপরি দলনম হিমকরি নখম কাপি হৃদয় রসনা প্রসরতি গগনে হরিহর মবনে দুমদুমি দমনমনাদ হজর পরমেশম পথসলিনম পবদাম দুমদুমি দমনমনাদ ৰাতিপুৱাৰ বৰ্ণনা দিছে হয়নে আমি সৌ এলপি স্কুলতে পাইছিলোঁ ফুলতে মুখস্থ কৰি থৈছিলোঁ আজি কামত আহি তাৰমানে আমি পাহৰা ডাঙৰ ভাত খোৱা আপোনালোকেও নাখাব অলাগতীয়াল কথাবিলাক পাহৰি যাওঁ লগা কথাবোৰ তেতিয়াহে মনত থাকিব নহ'লে এইটো জাবৰ কৰি থৈ দিলেগে সেইখন সংস্কৃতত কি কয় জানে চুত পত্ৰ ৱাক বনিকা য'ত ফুল নুফুলে অৰ্থাৎ মোৰ মাৰ সৰা দাঁতকেইটা দেউতাৰ পকা চুলিকেইটা য'ত পেলাই দিয়া হ'ল তাকে চোৱাপাতনি বুলি কয় চুত পত্ৰ ৱাকনিকা য'ত এৰেহাখিনি বেয়াখিনি পেলাই দিয়ে এখন চোৱাপাতনি যদি আমি নলগা কথাবিলাক জমাই থৈ দিওঁ সেইখন চোৱাপাতনি হৈ যায় গতিকে আমি কি বনাব লাগিব পুষ্প ৱাক গণিকা ফুলনি বিভিন্ন ৰঙেৰে যেনে ফুল ফুলনি থাকে বিভিন্ন ৰঙত ইয়াতে সাঁচি থ'ব লাগিব হয়নে আৰু সাঁচি থ'ব লাগে কি কৰিব লাগে স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন গতিকে বেয়া কথা পাহৰি আৰু যেতিয়া স্মৃতি নাশ হয় মানে পাহৰি যায় জীৱনেই শেষ কোনে পাহৰি যায় কৃষ্ণই অৰ্জুনক গীতাত দ্বিতীয় অধ্যায়ত সাংখ্য যোগত 62 নম্বৰ শ্লোকত অৰ্জুনক কৈছে কোনে পাহৰি যায় ধায়তে বিষয়েন পুংসম সংগস্তি সুপজায়তে সংগত সঞ্জায়তে কাম কামত ক্ৰোধ অভিজয়তে ক্ৰোধত ভবতি সন্মোহঃ সন্মোহৎ স্মৃতি বিভ্রম স্মৃতি বংশত বুদ্ধিনাশম বুদ্ধিনাশত প্ৰণয়শ্বতি যিয়ে ঈশ্বৰক ধ্যান কৰিব এৰি বিষয় বাসনাত ধ্যান কৰে তেওঁ সংগৰ পাল্লাত পৰে সংগ সাধাৰণতে দুসংগই হয় দুসংগত কামনাৰ কথা ওলাই কামনা যেতিয়া চৰিতাৰ্থ কৰিব নোৱাৰে তেতিয়া মনত ক্ৰোধ উপজে তথাপিতো মনত ভাৱ কিজানি কামনা চৰিতাৰ্থ হয় আৰু ক্ৰোধৰ ফলত মনত সন্মোহ উৎপত্তি হয় আৰু সন্মোহৰ ফলত কি হয়গে স্মৃতি নাশ হয় আৰু স্মৃতি নাশ হ'লে বুদ্ধি নাশ হয় আৰু বুদ্ধি নাশ কি হয়গে বুদ্ধিৰ এটা নহয় 8টা ভাই ককাই 8টা ভাই ককাই 7টাই মূৰ দাঙি উঠে ভাল বুদ্ধিটো নাশ হয় কি কি মূৰ দাঙি উঠে আৰু কোনটো নাশ হয় সৎ বুদ্ধি নোহোৱা হয় আৰু কোনে কোনে মূৰ দাঙি উঠেগে যেতিয়া ৰজা দুৰ্বল হয় তেতিয়া দেশত উগ্ৰপন্থীৰ জন্ম হয় নহয় জানো প্ৰজাৰ জান প্ৰাণৰ হানি হ'ব পাৰে ৰজা যদি দুৰ্বল হয় আৰু যেতিয়া ৰজা কঠোৰ হয় আৰু প্ৰজাক পুত্ৰবধ পালন কৰে সেই ৰাজ্যত শান্তি থাকে হয়নে গতিকে ৰজা কেতিয়া দুৰ্বল হ'ব মন নামৰ ৰজাটো যেতিয়া দুৰ্বল হ'ব আৰু তেতিয়া বুদ্ধিৰ 7টা দুষ্ট ভাতৃয়ে মূৰ দাঙি উঠিব অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি দুৰ্বুদ্ধি বাকবুদ্ধি কল্পবুদ্ধি জল্পবুদ্ধি এই 7টাই মূৰ দাঙি উঠিব বাসুদেৱ বুদ্ধি যিটো ভাল বুদ্ধি ই পৰাজয় হ'ব আৰু বুদ্ধি নাশৰ লগে লগে এটা প্ৰজন্মৰ শেষ হয় আৰু বুদ্ধি নাশৰ ফলত মনত হীনমন্যতাৰ ভাৱ আহিব ইনফিৰিটি কমপ্লেক্স মই নোৱাৰিম নেকি গৈ নাপাম নেকি নহ'ব নেকি মই পাছ কৰিব নোৱাৰিম নেকি এই যে পিছফালে বেগগিয়াৰ বুলি কয় হয়নে অসমীয়াত বেগগিয়াৰ নাম কি জানেনে অজুহাত হয়নে হিন্দীত আৰু উৰ্দুত কি বুলি কয় জানেনে বাহানা हिंदी की लिखा है खाने के लिए बहाना सही और बहाना जब आदत बन जाती है वो सही मत गया भैंस पानी देखले गुरुवे खाब जाए पिया मरिले उभति दिसे पानी देखले मोहे नामी जाए और उठी ना है ना अरे मोहे जन के पानी देखले उठी ना है और खेनकाके गर्व पर्वतत अहंकार जेतिया
আৰোহণ কৰিবগে বুদ্ধি যেতিয়া নাশ হ'বগে সেই আত্মহত্যা পৰ্যন্ত কৰিব সেইকাৰণে হীনমন্যতাই মানুহক আত্মহত্যাৰ পথলৈ লৈ যায় ইনফিনিটিভ কমপ্লেক্স লিড আপ টু সুইচাইড সুইচাইডৰ অসমীয়া কি জানেনে আত্মহত্যা কিন্তু ইংলিছটো বৰ আমাৰ ওচৰ চপা চুই মানে চুই দিয়া চাই তাৰমানে যি চুই পেলাই চাই হৈ যায় পৃথিৱীৰ পৰা গতিকে সুইচাইডৰ অনুমান নকৰিলেও হৈ গেল লাইন যেনেকে চালত আছে কি চাই হৈ গুচি গ'ল সুইচাইড বহুত ভাবি চিন্তি পেলাই লিখিছে দেই হয় নাই গতিকে সি চাই হৈ গ'ল নাই হয় নাই গতিকে এই কেতিয়াও কৰিব নালাগে এইটো অপকৰ্ম হয় নাই কোনে কৰে হীনমন্যতা যেতিয়া মনত আহে সেইকাৰণে কৃষ্ণই অৰ্জুনক হীনমন্যতাৰ পৰা ফ্ৰম দ্য ডিপ্ৰেশ্যন হতাশৰ পৰা পুনৰ তেওঁক চিধা কৰি দিলে হালি যোৱা নাই জানো সত্যৰ হাতত ধনু খুলকি গৈছে কাপোৰ খুলো খুলো হৈ গৈছে এই অৱস্থা বেয়াকে বৰ্ণনা দিছে আৰু হাউলি গৈছে মানুহটো জানে মমৰ দলে গলি পৰিছে সেই হতাশ হৈ যোৱা অৰ্জুনক পুনৰ সক্ৰিয় কৰা নাই জানো কিয় পাৰিলেগে পুৰা সক্ৰিয় কৰিলেগে কৰি যুদ্ধলৈকে আৰু এসপ্তাহমান বাকী আছে যি কৃষ্ণক বন্দী কৰিম বুলি পেলাই ভাবিছিল দুৰ্যোধনে সেই দুৰ্যোধনে কৃষ্ণৰ ওচৰত সহায় বিচাৰিছে বাসুদেৱ ময়ো সহায় বিচাৰিছো আৰু সেইদিনাখন ঘটনাটো জানে আচলতে দুৰ্যোধন সি ডাঙৰ ফালে আছিল পিছত দেৰিকে আহি পেলাই অৰ্জুনে ভৰি মালিছে তেতিয়া দেখি পেলাই অৰ্জুনে কেৱল বাসুদেৱ মই প্ৰথমতে আহিছো সন্মুখৰ ফালে মুখৰ কি নিমিত্তে আহিছে মোক দেখোন বান্ধি যায় এইবিলাক বাদ দিয়া হৈ যায় ৰাজনীতিত বহুত কিবা কিবি হয় বাৰীতে কি লাগে মোক সহায় লাগে কৃষ্ণ কৈছে মই দেৰি নকৰোঁ মোৰ হাতত দুটা বস্তু আছে বুলি কি নাৰায়ণী সৈন্য বা সংসপ্তক সৈন্য আছে আৰু তেওঁলোকৰ সেনাপতি এজন আছে সেইজনৰ নাম সুশৰ্মা দুৰ্যোধনে মনে মনে কৈছে সুশৰ্মা দেখোন মোৰ বন্ধু মনে মনে কৈছে আৰু শুনা দুৰ্যোধনৰ কৈছে ৩২খন যুদ্ধ তাৰমানে ১২খন যুদ্ধত এখনতো পৰাজয় হোৱা নাই এতিয়া তোমালোক দুইজনৰ এজনক মই নাৰায়ণী সৈন্য দিম সুশৰ্মাৰ সৈতে সেনাপতি আৰু যদি নাৰায়ণী সৈন্য নালাগে যিজনক নালাগে মোক ল'ব কিন্তু মই কুৰুক্ষেত্ৰ যুদ্ধত অষ্টম হলো তেতিয়া দুৰ্যোধনে কৈছে মই জ্যেষ্ঠ অৰ্জুনতকৈ মই ডাঙৰ মই প্ৰথমতে আহিছোঁ গতিকে মোক মই নাৰায়ণী সেনা পাব অথচ বাহিৰত ৰৈ আছে তোমাৰ বন্ধু সুশৰ্মাক লৈ যোৱা আৰু সুশৰ্মাই তেওঁৰ সেনাবাহিনী তোমাৰ সৈন্যবাহিনীত যোগদান কৰিব বিৰাট ফূৰ্তি দুৰ্যোধন কৰি আৰু কৃষ্ণ এবাৰ অৰ্জুনক ধেমালি কৰিছে বান্ধৈ ক্ৰীম মাখন দৈ চব লৈ গ'ল কোনে বোলে দুৰ্যোধনে তোমালোকে হাৰাটো খাটা যুদ্ধত অৰ্জুনে কিন্তু নিৰাশ হোৱা নাই তুমি হাৰিবা তোমাৰ মৃত্যু হ'ব বোলে আপত্তি নাই তাৰপিছত অৰ্জুনে হাঁহি আছে তুমি হাঁহি আছা যে কাৰণ এই খবৰটো লৈ গ'ল যে কাৰণ 11 মানে অক্ষহনী কৌৰপক্ষত তাৰ লগতে মই নাৰায়ণী সৈন্য তোমালোকৰ 7 অক্ষহনী মই কৈছোঁ দেখোন ঘি মানে সেয়া সংসপ্ত সৈন্য মানে ঘি ক্ৰীম মাখন চব লৈ গ'ল তেতিয়া অৰ্জুনে কৈছে আপত্তি নাই তো মই নিৰস্ত্ৰ কৃষ্ণহে তোমালোকৰ আপত্তি নাই অৰ্জুনে কৈছে বোলে কি আপত্তি নাই বোলে দৈ ঘি ক্ৰীম মাখন যি নি দেখো কাৰণ মাখন চোৰটো মোৰ লগত আছে কৃষ্ণ মাখন চোৰ হয় আচল চোৰটোৱে মোৰ লগত আছে কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে